হেল্ল' ষ্টুডেণ্ট, এইখন তোমালোকৰ 22 তাৰিখে হ'বলগীয়া পেপাৰ হয় ইকনমিক্সৰ। ইয়াতে তোমালোকক মই কমন কুৱেশ্যন কেইটামান দিছোঁ, ইয়াতে তোমালোকে চাই ল'বা। এইখন হৈছে ইকনমিক্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে পাৰ্ট এ মানে পাৰ্ট 1ত এইখিনি আছে। ইয়াতে আছে তলত দিয়াবিলাকৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। 1 নম্বৰীয়া হয় এইখিনি, দুষ্প্ৰাপ্যতাৰ সংজ্ঞা দিয়া। তাৰপা বিটো আছে সুযোগ ব্যয়ক কি ব্যয় বুলিও জনা যায়। ইয়াতে তোমালোকে যিটো হয় সেইটো লিখিবা, কিন্তু খালী ঠাই পূৰ কৰা আছে। তাৰপা বাজেট ৰেখা কি, সেইটো তাৰ পাছৰটো আছে পৰিৱৰ্তনশীল ব্যয়ৰ সংজ্ঞা দিয়া। তাৰপাছত আছে TC ইজ ইকুৱেল ডেছ প্লাছ TFC। ইয়াতে উত্তৰটো কি হ'ব সেইটো লিখিব লাগিব, খালী ঠাই। তাৰপাছতো আছে AC ৰেখাডাল কিয় ইউ আকৃতিৰ হয়, এইটো। তাৰপাছত আহিব তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এইখিনি হৈছে 2 নম্বৰীয়া, ইয়াতে 6টা আছে। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা। 2 আছে। বা অৰ্থনীতি খনৰ কেন্দ্ৰীয় সমস্যা কেইটা কি কি, এইটো লিখিব পাৰিবা, নাইবা এইটো কুৱেশ্যনৰ আনসাৰ। তাৰ পাছৰটো আছে ব্যক্তিগত চাহিদা নিৰ্ধাৰণকাৰী 2টা উপাদান লিখা, অথবা নিকৃষ্ট দ্ৰব্য কি এটা উদাহৰণ দিয়া, এইটো আছে। তাৰ পাছৰটো আছে তলত দিয়াবোৰৰ সংজ্ঞা দিয়া। মুঠ উৎপাদন, ইয়াৰ তোমালোকে কাক বুলি লিখিব লাগিব, প্ৰান্তিক উৎপাদন, এই 2টা। অথবা হ্ৰস্বকাল আৰু দীৰ্ঘকাল, এই ধাৰণা 2টাৰ চমুকৈ ব্যাখ্যা কৰা, এই 2টা এক এককে আহিছে। তাৰ পাছতে আছে স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা, অথবা দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা আৰু দীৰ্ঘকালীন গড় ব্যয় ৰেখা অংকন কৰা। তাৰ পাছতে আছে গড় আয় আৰু প্ৰান্তিক আয়ৰ মাজৰ সম্পৰ্ক কি, অথবা প্ৰমাণ কৰা যিকোনো এখন প্ৰতিষ্ঠানৰ বাবে দৰ ইজ ইকুৱেল গড় আয়, এইটো প্ৰমাণ কৰিবলৈ আহিছে। তাৰ পাছতে আছে দ্ৰব্য এটাৰ বজাৰ যোগানত প্ৰভাৱ পেলোৱা 2টা নিৰ্ধাৰক লিখা, অথবা যদি সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তন 10% হয়, যোগানৰ দাম স্থিতিস্থাপকতা নিৰ্ণয় কৰা। তাৰ পাছৰটো আছে তালিকা আৰু চিত্ৰৰ সহায়ত ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো ব্যাখ্যা কৰা, এইটো 4 নম্বৰ হয়। অথবা চাহিদা দৰ স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া। এটা দ্ৰব্য এটাৰ চাহিদাৰ দৰ স্থিতিস্থাপকতাক প্ৰভাৱিত কৰা যিকোনো 3টা উপাদান উল্লেখ কৰা। তাৰ পাছৰটো আছে উপাদান এটাৰ 4 নম্বৰটো, এইটো উপাদান এটাৰ প্ৰতিদান বুলিলে কি বুজা। পৰিৱৰ্তনশীল অনুপাত বিধিৰ স্তৰ 3টা উল্লেখ কৰা, অথবা তলত দিয়া তথ্যৰাজিৰ পৰা A প্ৰান্তিক ব্যয় আৰু B গড় ব্যয় গণনা কৰা। 5 নম্বৰটো আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা, অথবা একচেটিয়া বজাৰ আৰু একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰৰ মাজৰ পাৰ্থক্য লিখা। তাৰ পাছতো আছে দামৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজৰ পাৰ্থক্য লিখা, অথবা এটা দ্ৰব্যৰ যোগানৰ ওপৰত তলত উল্লেখ কৰা সমূহৰ প্ৰভাৱ উল্লেখ কৰা। এইটো আছে উপাদানসমূহৰ দামৰ হ্ৰাস প্ৰতি একক দ্ৰব্যত কৰ বৃদ্ধি। 7 নম্বৰটো আছে একক কৰ আৰোপে প্ৰতিষ্ঠানৰ যোগান ৰেখাক কেনেদৰে প্ৰভাৱিত কৰে, অথবা এইটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ফলন তলত দিয়া ধৰণৰ। D ইজ ইকুৱেল 5 minus 2P, S ইজ ইকুৱেল minus 25 plus 3P, য'ত P দাম ইজ ইকুৱেল দাম, D ইজ ইকুৱেল সামগ্ৰীৰ চাহিদা আৰু S ইজ ইকুৱেল সামগ্ৰীৰ যোগান। ভাৰসাম্য দাম আৰু পৰিমাণ নিৰ্ণয় কৰা। 8টো আছে উপভোক্তাৰ ভাৰসাম্যতা কি, এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা কেনেকৈ লাভ কৰা হয়, অনুসূচী আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা, অথবা ব্যক্তিগত চাহিদা ৰেখাৰ পৰা কেনেদৰে
বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি আলোচনা কৰা। নটো আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত উদ্যোগ হৈছে দৰ নিৰ্ধাৰণকাৰী আৰু প্ৰতিষ্ঠান হৈছে দৰ গ্ৰহণকাৰী। এইটো ব্যাখ্যা কৰিবলৈ আহিছে। অথবা উপযুক্ত চিত্ৰৰ সহায়ত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দ্ৰব্য এটাৰ ভাৰসাম্য দাম নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। এইখিনি আছিলে পাৰ্ট এ। এতিয়া পাৰ্ট বি লৈ আহোঁ। এইখিনি ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স। ইয়াতে আছে 10টো তলত দিয়াবিলাকৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। ইয়াতে এইটো আছে, এইখিনি 1 নম্বৰীয়া হয়। কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়? বিটো আছে পাইকাৰী দৰ সূচকাংক বুলিলে কি বুজা? চিটো আছে প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানৰ এটা সুবিধা লিখা। ডিটো আছে তলৰ কোনটো পদ্ধতিৰে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ জুখিব পাৰি? গাণিতিক গড়, এইখিনি MCQ এইটো। তাৰ পাছৰটো আছে তথ্য শ্ৰেণী ৰাখিবৰ উচ্চতম আৰু নিম্নতম অন্তৰকে কি বোলে? এইটো নিজে লিখিব লাগিব। তাৰ পাছতো লৰেঞ্চ ৰেখা কি? তাৰ পাছত আমি আহিম 11লৈ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা দিয়া অথবা অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ দুটা গুৰুত্ব লিখা। বিটো আছে পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য লিখা অথবা পৰিসংখ্যাৰ যিকোনো দুটা সীমাবদ্ধ উল্লেখ কৰা। চিটো আছে তলৰ তথ্যৰাজিৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰৰ গুণাংক গণনা কৰা। 8, 12, 18, 22, 23, 13 আৰু 20 অথবা প্ৰসাৰৰ দুটা অসুবিধা লিখা। ডিটো আছে মধ্যমাৰ দুটা সুবিধা লিখা অথবা অবিচ্ছিন্ন বাৰম্বাৰতা বিভাজনৰ ক্ষেত্ৰত মধ্যমা গণনাৰ সূত্ৰটো লিখা। তাৰ পাছৰটো আছে মানক বিচলনৰ দুটা অসুবিধা উল্লেখ কৰা অথবা বিচ্ছিন্ন বাৰম্বাৰতা বিভাজনৰ ক্ষেত্ৰত মানক বিচলন গণনাৰ বিকল্প পদ্ধতি 4টা উল্লেখ কৰা। তাৰ পাছৰটো এফটো আছে বিক্ষিপ্ত চিত্ৰ পদ্ধতি কি? ইয়াৰ এটা সুবিধা লিখা অথবা সমান্তৰ ৰৈখিক লেখ কি? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা। 12টো আছে আদৰ্শ তালিকা এটাৰ 4টা প্ৰধান অংশ লিখা অথবা নমুনা বাছনি ত্ৰুটিৰ সংজ্ঞা দিয়া। ইয়াৰ মুখ্য প্ৰকাৰকেইটা লিখা। তাৰ পাছত 13টো আছে চিত্ৰীয় উপস্থাপন কি? অৰ্থনৈতিক বিশ্লেষণত ইয়াৰ উপযোগিতা কেনেধৰণৰ? অথবা তলৰ তালিকাখনৰ পৰাই স্তম্ভলেখ আৰু বহুভুজ অংকন কৰা। এইখনৰ পৰা স্তম্ভলেখ অথবা তোমালোকক বহুভুজ অংকন কৰিবলৈ দিব, মানে দিছে। তাৰপৰা 14টো আছে গাণিতিক গড়ৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা অথবা তলৰ তালিকাখনৰ পৰা চতুৰ্থক বিচলনৰ মান গণনা কৰা। 15টো আছে বিক্ষেপণ মানে কি? আদৰ্শ বিক্ষেপণ মাপৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা অথবা বিক্ষেপণৰ পৰম মাপ আৰু আপেক্ষিক মাপৰ মাজৰ পাৰ্থক্য লিখা। 16টো আছে আদৰ্শ কেন্দ্ৰীয় প্ৰৱণতা মাপৰ প্ৰয়োজনীয়তাসমূহ কি কি? অথবা সহ-সম্বন্ধৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান প্ৰকাৰসমূহ আলোচনা কৰা। 17টো আছে প্ৰাথমিক তথ্য মানে তুমি কি বুজা? প্ৰাথমিক তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা অথবা শ্ৰেণীকৰণৰ সংজ্ঞা দিয়া। ইয়াৰ মুখ্য উদ্দেশ্যসমূহ চমুকৈ ব্যাখ্যা কৰা। 18টো আছে সূচক সংখ্যাৰ অৰ্থ আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা অথবা তলত দিয়া বাৰম্বাৰতা বিভাজনৰ পৰা গাণিতিক গড়, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। এইখনে আছিলে পেপাৰখন। তোমালোকে এইখন ভালকে চাবা, তেতিয়া ইয়াৰ পৰা যিহেতু কমন পৰিবই, তোমালোকে ইয়াৰ পৰা এই ভিডিঅ'টোৰ পৰা কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ল'বা, তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব আৰু ভালকে পঢ়িবা সেইটোৱে। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা, ভিডিঅ'টো দেন লাইক, কমেণ্ট এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীবোৰলৈও। আৰু লগতে তোমালোকে যদি মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম আহিছা, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই। আৰু তোমালোকক যদি এই কুৱেশ্যনসমূহৰ উত্তৰ লাগে তেন্তে মোক কমেণ্টত জনাবা, তেতিয়া মই আনচাৰখিনিও দি দিম। ইমানেই আছিলে। বাই বাই।